হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজিছে আবেলি 5টা। এয়া যোৱাকালি গৈছোঁ ননদৰ ঘৰলৈ, যিহেতু তাইৰ মানে জোঁৱাইৰ অকণমান গাটো বেয়া হৈ আছিলে। এওঁ বোলে ব'লা পটককৈ খবৰ লৈ আহোঁগৈ। আৰু এয়া তাত গৈ পেলাই ইমান এটা ভিডিঅ' কৰা নাই, যিহেতু কাৰোবাৰ খবৰ ল'বলৈ গ'লে ভিডিঅ' কৰিবলৈ ভাল নালাগে। আৰু যাওঁতেই অকণমান এনেকৈ ভিডিঅ' কৰিছিলোঁ। আৰু বৰ বেছি সময় নালাগে, আমাৰ ঘৰৰ পৰা বৰ বেছি দূৰ নহয়। গতিকে এয়া পটককৈ গৈ পায়েই গ'লোঁ। ব'লক অকণ দেখাই দিওঁ। আৰু এয়া দেখিছেনে, পায়েই গ'লোহি নহয় সিহঁতৰ এপাৰ্টমেণ্ট। ব'লক এতিয়া পটাপট ওপৰলৈ উঠিও যাওঁ। আৰু আহোঁতে আমাৰ অকণমান দেৰিয়ে হৈছিল। এওঁ অফিচৰ পৰা অহাৰ পাছতহে আহিছিলোঁ। আৰু তাত গৈ পেলাই মই কৈছোঁৱেই ভিডিঅ' কৰা নাই, গতিকে যিমানকণ আছে তাকে অকণমান আপলোড কৰি থৈছোঁ। এয়া ভিতৰলৈ সোমাই গৈছোঁ। তাইৰ ননদো আহিছিল, মানে তাইৰ ননদ মাম আহিছিলে। বাছ ব'লক আজিৰ দিনটো মাজলৈ যাওঁ এতিয়া। আজি ৰাতিপুৱা অকণমান লৰালৰি, আজিও এফালে যাবলগীয়া আছে। মানে এওঁ যোৱাকালিয়ে কৈ থৈছিলে অকণ সোনকালে আজৰি হ'বাচোন, কাম এটা আছে। গতিকে বোলে লগত ময়ো যাব লাগিব, সেইকাৰণে অফিচিয়েল কিবা কাম। গতিকে মই বোলো সোনকালে আজৰি হৈ দিওঁ, কাৰণ 10:30 এওঁ সময় দিছিল। পিছে অকণমান এওঁৰহে দেৰি হ'ল, মই সোনকালেই আজৰি হ'লোঁ। এয়া এইফালে বেঙেনা ফ্ৰাই কৰিছোঁ, ভাজি এখন বহাইছোঁ। কাৰণ আহিয়ে কি এওঁ ভাত খায়ে অফিচ যাব। মই কৈছিলোঁ নহ'লে ভাতকেইটা খায়েই লোৱা। তাৰপিছত নালাগে, এওঁ কৈছে গাটো বেছি ভাৰী ভাৰী লাগে। আৰু সেই সময়ত বিৰাট ভিৰ, যিহেতু এওঁ গাড়ী ওলোৱা নাই, আমি এনেকৈ অ'টতে গৈছোঁ। এতিয়া 1টাই বাজিব হ'ল। এওঁ আজি অকণমান দেৰিকৈ গৈছে অফিচ, কাৰণ আজি ময়ো ওলাই গৈছিলোঁ এওঁৰ লগত, কিবা এটা কাম আছিলে। গতিকে দুইজন যাবলগীয়া হ'ল। গৈ আহিলোঁ। আহি পেলাই ভাবিছোঁ এতিয়া চব ৰেডি হৈ গ'ল। এওঁক টিফিন চিফিন দি মই পঠিয়ালোঁ। আৰু ময়ো অকণমান কমাই খাই গৈছিলোঁ, গতিকে এতিয়া ভালকৈ অকণমান ৰুটি চুটি খাই ল'লোঁ। আহি পেলাই ভোক লাগিছে যিহেতু। তাৰপিছতে ভাবিছোঁ কিবা এটা বনাওঁ আপোনালোকৰ লগতো। এডাল হৈছে বাৰীৰে শাক। মই আহি পাইছোঁ, মানে দেওৰটোৱে উঠাই আনি থৈ দিছে। মই এইখিনি বাচি পেলাই এতিয়া বনাম। এয়া চাওকচোন, কাৰণ 1:30মানতহে ভাত খাই হৈ যাব মোৰ তেতিয়ালৈ। এইখিনি মালভোগ শাক বুলি কয়। আৰু বাৰীৰে যিহেতু ফ্ৰেছ, গতিকে মই এতিয়া লগে লগে বনাম। তাৰ কাৰণে মই লগত 2টা বিলাহী, আদা, নহৰু, এটা আলু দিম, 2টা কণী দিম। আৰু মালে বাৰু কণী দিয়াৰ আগতে মই এইটো উঠাই থ'ম, মায়ে কণী নাখায়। আৰু শাককেইডাল সি ধুনীয়াকৈ যতনাই থৈছিলে। মই ভালকৈ ধুই ঠাই এয়া কাটিহে লৈছোঁ। চাইছিলোঁ, বাচিব লাগিব বুলি ভাবিছিলোঁ, নাই ধুনীয়াই হৈ আছে। তাৰপাছতে এয়া মই কাটি মেলি লৈছোঁ। ব'লক এতিয়া ধুনীয়াকৈ বনাই লওঁ। গেছটো এয়া জ্বলাই লৈছোঁ, কেৰাহীটো পাতি লৈছোঁ। আৰু ব'লক নেক্সট ষ্টেপকেইটা ধুনীয়াকৈ দেখাই যাওঁ। সাধাৰণ এটা বস্তু, কিন্তু খাবলৈ বৰ ভাল লাগে। এয়া অকণমান ক'লা জিৰা ফুটাই দিছোঁ, পিঁয়াজ দিছোঁ। যেনেকৈ শাক ভাজে ঠিক তেনেকৈ, একো অন্য বিশেষ নাই, কিন্তু ভাল লাগে। এয়া চাওকচোন, আদা নহৰু দিছোঁ। কোনোবাই যদি এনেকৈ মালভোগ শাকটো খোৱা নাই, খাই চাব পাৰে। তাৰপিছতে আদা নহৰুখিনি তেলতে দি দিছোঁ। এনেকৈ ভাজিবচোন। আৰু আলুখিনি অকণমান ভাজি লৈছোঁ দেই, কেতিয়াবা নিসিজা হৈ থাকে যে। অকণমান বিলাহী দিছোঁ, নাথাকিলে নিদিলেও কথা নাই, থাকিলে দিব। আৰু এয়া দি দিছোঁ শাকখিনি। বেছি সময় এতিয়া নালাগে, শাকখিনি পটককৈ হৈ যায়। লৰাই বগৰাই ধুনীয়াকৈ নিমখ, হালধি, জিৰা, ধনিয়া অকণমান দি পেলাই ঢাকনা মাৰি থৈ দিম। সিজিলে অকণমান মালে কাঢ়ি বাকীখিনিত মই কণী দি দিম। আৰু দি একদম চিম্পুল, কিন্তু দেখাই দিছোঁ। কোনোবাই যদি এনেকৈ খোৱা নাই, খাই চাব পাৰে। এয়া নিমখ দি দিছোঁ সোৱাদ অনুসৰি। আৰু তাৰপাছতে ঢাকনা মাৰি অকণমান দেৰি থোৱাৰ পাছত আকৌ চেক কৰিছোঁ হৈছেনে নাই ভালকৈ। এয়া চাওক, মোৰ শাক হৈ গৈছে। মালে থৈ ল'লোঁ। এতিয়া আমালৈ কণী ভাঙি দিছোঁ। মাছখিনি অকণমান খালী কৰি পেলাই তাতে কণীকেইটা দি দিছোঁ। আনকি পিঁয়াজ ভাজা তেলতো দিব পাৰি, কিন্তু মই মালে যিহেতু থ'ম, সেইকাৰণে দেৰিকৈ দিছোঁ। আৰু দেৰিকৈ দিলে ভালো লাগে কণীটো। আৰু তাৰপাছতে হোৱাৰ আগে আগে আকৌ পুনৰ মই এটা বিলাহী দি দিছোঁ। খাবলৈ বহুত ভাল লাগে, দেখিবলৈও ধুনীয়া লাগে। অকণমান ৰংটো সেউজীয়া ৰঙা এনেকুৱা আহিলে অকণমান জলকীয়া কাটি দিছোঁ। ধনিয়া নিদিলোৱে, এনেই ভাল লাগিছে। আৰু এয়া কাঢ়ি থৈ দিছোঁ। আপোনালোকে যদি খোৱা নাই, এনেকৈ খাব পাৰিব। সৰু বস্তু, কিন্তু সোৱাদটো বহুত বেছি হয়, খাবলৈ বহুত ভাল লাগে। আৰু এয়া শাক হৈ গ'ল। গৰমে গৰমে ভাবিছোঁ খায়ো লওঁ, কিন্তু মোৰ আজি ভোক একেবাৰে নাই, একেবাৰে মন যোৱা নাইকিয়া। তথাপিতো অকণমান লওঁ। সেইফালে আছে সেয়া মাছ, সেইফালে আছে এয়া দালি, আৰু এইফালে আছে এয়া শাকৰ ভাজি। অকণমান লৈ লওঁ। খাব একেবাৰে মন নাইকিয়া, কাৰণ দেৰিকৈ ব্ৰেকফাষ্ট কৰিলোঁ যে 12টাই বাজিলে। এতিয়া 2টা বাজিছে, ভোক লাগিব লাগিছিল। তথাপিতো একদম চিম্পুলকৈ লৈছোঁ, এনেকৈ খাই লওঁ। কেতিয়াবা যে খাওঁ লাগি থাকে, একদম নাই লগা। তথাপিতো শাকৰ ভাজিকণ খাই লওঁ। শাকৰ ভাজি বিৰাটেই প্ৰিয়। বঢ়িয়া।
আৰু ভাবিছোঁ আপোনালোকে মোক মৰম দিব, ভিডিঅ'টো ভালকৈ চাব। আৰু তেন্তে আজিলৈ আহোঁ।